আপুনি এটা কথা মনত ৰাখিব আপুনি কিন্তু মানে নেজ পেলাই নিদিব আপুনি মেকুৰী নহব আপুনি ফেওৰা নহব আপুনি কিন্তু বাঘ হৈ আপুনি এই মঞ্চটো আগবঢ়াই লৈ যাব লাগিব কংগ্ৰেছ দলক নাকি লগাবলৈ যত্ন কৰি আছে নেকি অখিল গগৈয়ে প্ৰকৃততে 1 মাৰ্চৰ দিনা সোণাপুৰৰ আতিথ্য ৰিজৰ্টত কি ঘটনা ঘটিছিলে এই সকলোবোৰ কথাৰ উমান পাবলৈ আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক নমস্কাৰ দৰ্শকসকল পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ যোৱাকালি দ্য ক্ৰছ কাৰেণ্টত খগেন কলিতাই অখিল গগৈৰ এটা সাক্ষাৎকাৰ লৈছিলে সেই সাক্ষাৎকাৰটোৰ পৰা নিৰ্বাচিত অংশ এটা মই আপোনালোকৰ বাবে লৈ আহিছোঁ আহক প্ৰথমতে চাই লওঁ আতিথ্য ৰিজৰ্টত আচলতে এনেকুৱা ধৰণৰ ডাঙৰ সংঘাত একো হোৱা নাছিল মই নিজে সেদিনা ভাষণে দিয়া নাছিলোঁ আমাৰ ৰাছেল হুছেইনক আমাৰ পিনৰ পৰা আপোনাৰ ভাষণটো দিবৰ কাৰণে মই অনুৰোধ কৰিছিলোঁ আৰু ৰাছেল হুছেইনে অত্যন্ত বিনয়ৰে সৈতে বিৰোধী ঐক্যমঞ্চটো আকৌ আৰম্ভ কৰিব লাগে বুলি কৈছিল বিৰোধী ঐক্যমঞ্চটোতো আমি বাকীখিনি আছোঁৱেই কংগ্ৰেছে আঁতৰি গৈছিলে আৰু সেইটো সব শেষ হৈ গ'ল হৈ যোৱাৰ পাছত যেতিয়া কংগ্ৰেছৰ পক্ষৰ পৰা ক'বলৈ দিলে তেতিয়া কংগ্ৰেছৰ পক্ষৰ পৰা ভূপেন বৰা ডাঙৰীয়াই কোৱাৰ আগতে আপোনাৰ হেৰিয়ে ক'লে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈ উঠি সভাখনৰ নীতি নিয়মবিলাকক বিসৰ্জন দি ডাইৰেক্টলি ৰাইজৰ দলক গালি পৰা আৰম্ভ কৰিলে আৰু অখিল গগৈক ডাইৰেক্টলি নাম ধৰি গালি পাৰিবলৈ থাকে 20 মিনিট সময় তেখেতে গালি পাৰি আছে আমি কোনেও এটাও শব্দ মাজত মতা নাই প্ৰদ্যুৎ বৰদলৈৰ বডি লেংগুৱেজ দেখিলে এনেকুৱা লাগে যেন তেওঁ অকল বিৰোধী দলক সেদিনা ৰাইজৰ দলক আক্ৰমণ কৰিবলৈকে আহিছে আৰু ইমান হুৱে বায়ে আক্ৰমণ কৰিছে যে পৃথিৱীৰ কোনো মানুহে অথচ হৰে কৃষ্ণ ডেকাই কৈছে যে কাৰো কোনেও কাকো আক্ৰমণ নকৰিব কিন্তু পৃথিৱীৰ কোনো মানুহে মানে সেই কথা সহ্য কৰি থকাটো সম্ভৱ নহয় যেতিয়া 20 মিনিট ভাষণ দিয়াৰ পাছত যেতিয়া তেখেতে শেষ কৰিলে তেতিয়া মই ৰেছপন্স কৰিলোঁ আৰু ৰেছপন্স কৰি মই ক'লোঁ যে এইটোতো আমাক এনেকৈ আক্ৰমণ কৰাটোতো ইয়াত ভুল হৈছে আৰু মই ক'লোঁ যে মই 2 মিনিটমানহে ক'বলৈ পাইছোঁ চাগে ক'বলৈ পোৱাই নাই মানে ক'বলৈ আৰম্ভ কৰিবলৈহে লৈছিলোঁ মই কৈছোঁ যে এইটো কংগ্ৰেছৰ এইটো অগণতান্ত্ৰিক আৰু ফেচিষ্ট আচৰণক আমি কিন্তু এনেকৈ মানি নলওঁ আমাক কিয় গালি পাৰিলে আপোনালোকে আমি একলগ হ'বলৈ আহিছোঁ কোনো কথা নোহোৱাকৈ আপোনালোকে কিয় এনেকৈ গালি পাৰিলে যেতিয়া এইটো কথা ক'লোঁ তেতিয়া এই 2 মিনিটৰ ভিতৰতে কাৰো লগত আলোচনা নকৰাকৈ তেওঁ উচাত মাৰি গুচি গ'ল অথচ তেখেতৰ সভাপতি বহি আছে তেখেতৰ সভাপতিয়ে বাহিৰলৈ ওলাই গৈ তেখেতক আকৌ ঘূৰাই আনিবলৈ গৈছে সভাৰ প্ৰত্যেকজন মানুহে কৈছে আৰে এনেকুৱা কি ঘটনা ঘটিলে যে তেখেত ওলাই গুচি গ'ল চবেই কৈছে আনকি দুজন মানে নিজে থিয় হৈ কৈছে যে এইটোতো বিৰাট বেয়া কাম কৰিছে কেলে এইটো কৰিলে সেইকাৰণে আমাৰ কাৰণে এইটো ৰহস্য যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়ে কিয়নো এই কামটো কৰিলে আমি নাজানো আমাৰ কাৰণে ৰহস্যজনক কিন্তু মই এটা কথা দৃঢ়তাৰে সৈতে কওঁ যে সেইদিনা প্ৰদ্যুৎ বৰদলৈৰ বক্তব্য আছিলে এটা ৰাষ্ট্ৰীয় দলৰ এটা আঞ্চলিক দলৰ ওপৰত কৰা অপদমনৰ বহিঃপ্ৰকাশ সেইদিনা তেখেতে প্ৰথম ৰাতিতে মেকুৰী মাৰিবা বুলি যিটো নিয়ম আছে তেখেতে প্ৰথম দিনা আহিয়ে প্ৰথমবাৰৰ কাৰণে তেখেতক মই মিটিঙত দেখিছোঁ প্ৰথম দিনা আহিয়ে আমাক কেনেকৈ ধমকি দিব হোৱাই দিব কৈছে আমি যদি বহি গ'লোহেঁতেন আমি যদি একো নকলোহেঁতেন তেতিয়াহ'লে আঞ্চলিকতাবাদৰ সেইদিনা জাতীয়তাবাদৰ ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত পৰাজয় হ'লহেঁতেন আৰু সেইকাৰণে তাৰ উত্তৰটো দিলোঁ তাৰ পাছতো ভূপেন বৰা ডাঙৰীয়াই আমাক যথেষ্ট সমালোচনা কৰিছে যথেষ্ট টানকৈ কৈছে কিন্তু ভদ্ৰভাৱে কৈছে ওলাই যোৱা নাই এই যে ভদ্ৰভাৱে কৈছে তেখেতৰ কথাবিলাক আমি 45 মিনিটমান তেখেতৰ গালি আমি খাইছোঁ বিভিন্ন কথা কৈছে আমি শুনিছোঁ কিন্তু তাৰ উত্তৰ যেতিয়া দিছোঁ আৰু ভদ্ৰভাৱে যেতিয়া দিছোঁ তেতিয়া কিন্তু সকলোৱে এটা কথা কৈছে যে হয় সকলো দলৰ প্ৰতি সন্মান যদি কংগ্ৰেছ দলে প্ৰদৰ্শন নকৰে তেতিয়াহ'লে বিৰোধী ঐক্যমঞ্চ এইটো এটা প্ৰশাসনত পৰিণত হ'ব গতিকে মই ভাবোঁ যে এইটো এটা নীতিগত কথা যে ৰাষ্ট্ৰীয়তাবাদী দলে আমাৰ ওপৰত আধিপত্য চলাব নে আমাৰ প্ৰতি সমান সন্মান প্ৰদৰ্শন কৰিব ৰাষ্ট্ৰীয়তাবাদী দলৰ কথামতে আমি যদি ঠাণ্ডা হৈ যাওঁ কাইলৈ অসম গণ পৰিষদে যেনেকৈ কা আইনখনক সমৰ্থন কৰি দিলে কাইলৈ দিল্লীৰ কথামতে মই উদ্ভৱ কৰিব লাগিব সেইকাৰণে কালি যেতিয়া প্ৰতিদিন টাইমত গৈছোঁ প্ৰতিদিন টাইমত যেতিয়া নিতুমণি শইকীয়া ডাঙৰীয়াই মোক কৈছে যে আপুনি এটা কথা মনত ৰাখিব আপুনি কিন্তু মানে নেজ পেলাই নিদিব আপুনি মেকুৰী নহব আপুনি ফেওৰা নহব
আপুনি কিন্তু বাঘ হৈ আপুনি এই মঞ্চটো আগবঢ়াই লৈ যাব লাগিব মানে নিতুমণি শইকীয়াই যিটো কথা বুজি উঠে সেই কথাটো যদি আন পলিটিক্যাল মানুহবিলাকে বুজি নুঠে যে ঐক্যমঞ্চ হলেও আমি ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত কেতিয়াও আত্মসমৰ্পণ কৰিব নালাগিব আৰু অসমৰ স্বাৰ্থক আমি সুৰক্ষিত কৰিব লাগিব তাৰ কাৰণে এখন কমন মিনিমাম প্ৰগ্ৰাম আমাক লাগিব আৰু আমাৰ প্ৰতি সন্মানজনক আচৰণ কৰিব লাগিব যাতে কাইলৈ আমাক ধমকি দি এটো নকৰিলে তোমালোকক উলিয়াই দিম বুলি যাতে ক'ব নোৱাৰে তাৰ কাৰণে আগতীয়াকৈ আমাৰ মাজত বুজাবুজি লাগে সেই কথাটোকে কোৱাৰ কাৰণে সেই নীতিগত প্ৰশ্নটো উত্থাপন কৰাৰ কাৰণে যদি অখিল গগৈক বেয়া বুলি কয় আৰু অখিল গগৈ এই ঐক্যমঞ্চ ভাঙিব লাগে বিচাৰিছে বুলি কয় তেতিয়াহ'লে মই ক'ম যে এইটো আপোনালোকৰ ভুল হৈছে আমাৰ ভুল হোৱা নাই আমি ঐক্যমঞ্চ ভাঙিব খোজা নাই আমি ঐক্যমঞ্চ গঢ়িব খুজিছোঁ আমি ঐক্যমঞ্চত থাকিব খুজিছোঁ আৰু কংগ্ৰেছকো ৰাখিব খুজিছোঁ আৰু কংগ্ৰেছে ঐক্যমঞ্চৰ পৰা আঁতৰি গৈ অকলশৰীয়াকৈ নিৰ্বাচন খেলি তেওঁলোকৰ আমাৰ ওপৰত আধিপত্যটো সেইটো দেখুৱাই ইতিমধ্যে দুবাৰ তিনিবাৰ দি দিছে দুবাৰ তিনিবাৰ তেখেতসকলে এনেকুৱা ঐক্যমঞ্চ ভাঙি আমাক এই শিক্ষা দি দিছে এই শিক্ষা বাৰম্বাৰ পাই থকাৰ পাছত যদি মই সদায় প্ৰত্যেকটো প্ৰশ্নতে যদি সদায় মানে কংগ্ৰেছৰ গালিটোকে খাই থাকোঁ তেতিয়াহ'লে নিশ্চিতভাৱে মই অসমৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰিম কাইলৈ মই আল্টিমেটলি কি মই যদি কংগ্ৰেছ দলৰ সমৰ্থনত যদি চৰকাৰ এখন হ'ল কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ল আমাৰ দলো যদি তাত সোমালো তেতিয়াহ'লে সদায় অতুল বৰাৰ নিচিনাকৈ তেওঁলোকে যি কয় তাকে মানি চলিব লাগিব গতিকে সেইকাৰণে মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ অসমবাসী ৰাইজক মই হাতজোৰ কৰি এটা কথা ক'ব খুজিছোঁ যে ৰাইজৰ দলে বিজেপিক সম্পূৰ্ণৰূপে প্ৰতিহত কৰিবৰ কাৰণে সংকল্পবদ্ধ ৰাইজৰ দলে কংগ্ৰেছৰ লগত একেলগতে কাম কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ সাধাৰণ সভাত সংকল্প গ্ৰহণ কৰা হৈছে সেইটো মই ইচ্ছা কৰিলেও সভাপতি হিচাপে মই ভাঙিব নোৱাৰোঁ সেইটো আমাৰ সাধাৰণ সভাৰ সিদ্ধান্ত কিন্তু একেটা সময়তে আমাৰ সাধাৰণ সভাই এই কথা মোক অথৰিটি দিছে যে এই যিটো সম্পৰ্ক এইটো কিন্তু সন্মানজনক হ'ব লাগিব আৰু আসনো আমি সন্মানজনকভাৱে লাভ কৰিব লাগিব দৰ্শকসকল বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ শৰণাপন্ন হোৱা আৰু বাঘৰ মুখৰ পৰা গৈ ঘৰিয়ালৰ মুখত পৰা একেই কথা বুলি অসমৰ এচাম ৰাইজে ভাবে বৰঞ্চ স্বাধীনতাৰ পিছৰ দীৰ্ঘকাল সময় জুৰি কংগ্ৰেছে যি শাসন কৰিলে দেশখনক সেই শাসনৰ তিক্ত অভিজ্ঞতাৰে এতিয়া বেছি সংখ্যক মানুহে কংগ্ৰেছতকৈ বিজেপি ভাল এনেধৰণেহে ক'ব বিচাৰে আপোনালোকৰ মতামত কি অখিল গগৈয়ে কংগ্ৰেছক নাকি লগাৰ কাৰণে যিবোৰ প্ৰচেষ্টা লৈছে সেইবোৰ সফল হ'বগৈনে কংগ্ৰেছৰ দৰে এটা ৰাষ্ট্ৰীয় দলে অখিল গগৈৰ কথামতে চলিবনে এই বিষয়ে আপোনালোকে কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰক আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম ধন্যবাদ